যাকে যাকে কৈছে ৰামধন বচন নাম ৰাতিপুৱা পানো কিমান কাম কৰিবা এই ইফালে নন্দন সিফালে ৰামধন নন্দৰ ঘৰত এই বৃদ্ধ কালত হৈছে নহয় ল'ৰাভাগ একেবাৰে আৰু এই ৰাণীকে চাবানে ৰজাকেই চাবা ল'ৰা বোলে মাটিত থলে হেনো পোকে খায় মূৰত থলেও কণীয়ে খায় গুৰুসকল আহিলেই আহক 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 আমাৰ এই মহাৰাজে কৈছিলে গুৰুসকল আহিব বুলি বাৰু 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 আহক বহিব আৰু দেই নাই দুখ ধৰিব আৰু বহক বহক একদম কুশলে আহিছে আৰু নহয় মহাৰাজে কৈছিলে আপোনাৰ সব আহিব বুলি বাৰু মই মহাৰাজক খবৰ দিওঁগৈ অঁ বহক মহাৰাজ অঁ এইয়া আহক আহক এই গুৰুসকল আহিছে নহয় আপোনালোকৰ পদৰাজীয়ে মোৰ এই সামান্য পুৰি পবিত্ৰ কৰিলে অতি নগণ্যময় আপোনালোকক শুশ্ৰূষা কৰিব পৰা ক্ষমতা মোৰ নাই তথাপি আপোনাসৱ নিজ গুণে সন্তুষ্ট হৈ মোক আশীৰ্বাদ কৰিছে যেতিয়া মোৰ হতধৰ্ম সম্পূৰ্ণ হ'ল কিছুদিনৰ আগতে প্ৰিয় সখা বসুদেৱৰ অন্যতমা ভাৰ্যা ৰোহিণী দেৱীৰ এটি পুত্ৰৰতনৰ আগমনত গোকুলত যি উৎসৱ পতা হৈছিল তাত আপোনালোকে আশীৰ্বাদ কৰি গৈছিল এইবাৰ দুয়োটি ল'ৰাৰ জাত কৰ্ম সম্পাদন কৰা হ'ল আশীৰ্বাদ কৰিব পোনা দুটি যাতে দীৰ্ঘজীৱী হয় নন্দৰাজ তোমাৰ যি আনন্দ আমাৰ আনন্দ কোনো গুণে কম নহয় অপুত্ৰকৰ পুত্ৰ লাভ স্বৰ্গ লাভ তুল্য আনন্দদায়ক অকল তোমাৰে কিয় তোমাৰ পুত্ৰ আগমনত সদৌ গোকুলৰ নৰনাৰী আজি আনন্দত মুখৰিত হৈ উঠিছে সঁচাকৈ নন্দৰাজ তোমাৰ পুত্ৰৰ আগমনত গোকুলৰ ৰূপেই পৰিৱৰ্তন হৈ পৰিছে নৰনাৰী দূৰৰ কথা গোকুলৰ তিন লতা পশু পক্ষী আনকি প্ৰতি ধূলিকণাও যেন এক নৱৰূপত ৰূপান্তৰিত হৈছে একমাত্ৰ বিশ্ব নিয়ন্তাহে জানে ইয়াৰ তাৎপৰ্য কি পৰিৱৰ্তন যে হৈছে মই নুই কৰিব নোৱাৰো হোৱাৰ কথাও এই সকলোবিলাক আপোনাৰ খবৰ আশীৰ্বাদ মাত্ৰ ৰূপৰাজ নন্দ প্ৰভু ভাবি চিন্তি বহু গণনা কৰি পালো যে দুয়োটি ল'ৰাই দেৱংশে আৰু ঐশ্বৰিক শক্তিৰে শক্তিমান গতিকে দুয়োটিয়ে অতি বিচক্ষণ আৰু জগতৰ আদৰ্শ হ'ব ৰোহিণীৰ পুত্ৰটি মহাবলৱান কিন্তু কিছু হোৱাৰ প্ৰবৃত্তি সোঁৱৰণিত নাম বহে বলৰাম যশোদাৰ কৃষ্ণটিৰ নাম বহে কৃষ্ণ পূৰ্বে বসুদেৱৰ পুত্ৰ হোৱাৰ বাবে বাসুদেৱ অপৰ নামেও খ্যাত হৈ ইয়াৰ উপৰিও গুণ কৰ্ম আদিয়ে নানা নামেৰে প্ৰখ্যাত ৰূপে গুণে জগতৰ শ্ৰেষ্ঠ বল আৰু বিদ্যাটো তেনে বিচক্ষণ লগতে সকলোৰে আদৰ্শ হ'ব এয়া লোৱা তোমাৰ সোঁৱৰণি দিয়ক বৰ ভালকৈ বনাই দিছে মহাৰাজ হয় বৰ ভালকৈ বনাই দিছে দেখিয়ে ভাল লাগিছে নহয় এতিয়া আমি বিদায় হ'ব খোজো ভাল কিন্তু যোৱাৰ আগতে তোমাৰ শিশু ৰত্নটি এবাৰ দৰ্শন কৰি যাব বিচাৰোঁ নিশ্চয় আচাৰ্যৰ গণনা মতে যি শুনিছোঁ এবাৰো নিজে প্ৰত্যক্ষ কৰি যাওঁ কি কয় আপোনালোকে হয় হয় ৰামধনু যোৱা যশোৱা আই মাতি
মই এতিয়াই মাতিছোঁ দেই বহক বহক ৰাণী আই অ' ৰাণী আই সেই পোনাটিক চাবলৈ বিচাৰিছে আহকচোন আহক লৈ আহকচোন পোনাটিক লৈ আহক আমাৰ সেই পোনাকণক চাবলৈ বিচাৰিছে গুৰুসকলে আৰু প্ৰণাম আচাৰ্য আৰু দ্বিজসকল মোৰ সেৱা গ্ৰহণ কৰক এয়াই আমাৰ পুত্ৰ ৰত্নটি সঁচাকৈ অতি অপূৰ্ব আই তোমাৰ পৰম সৌভাগ্য যে এনে সুদৰ্শন পুত্ৰ মোক দৰ্শন কৰিব পাইছে সকলোৱে আশীৰ্বাদ কৰক যেন মোৰ সোণৰ পুতলিকণ দীৰ্ঘজীৱী হয় আশীৰ্বাদ কৰিব পৰা ক্ষমতাই বা আমাৰ কি আছে আই এয়া সকলো বিশ্বজনীনতাৰ হৰি তেওঁ ইচ্ছাই ইচ্ছা আমি মাত্ৰ প্ৰাৰ্থনাহে জনাব পাৰোঁ আই হয় আই সকলো তেওঁৰে ইচ্ছা। এতিয়া আমি বিদায় ল'বহে খোজো আই আশীৰ্বাদ কৰিব যেন পোনাটি সুকলমে ডাঙৰ হয় ভাল যাওক যি অনুগ্ৰহ কৰি ভৰিৰ ধূলা দি আমাক কৃতাৰ্থ কৰিলে কৃতজ্ঞতা জনোৱাৰ শক্তিয়ে আমাৰ নাই আশীৰ্বাদ অকণমান দি থৈ যাওক আৰু কিবা এটা দিছে আৰু ময়ো দিছোঁ আৰু জীৱ জীৱ চিৰঞ্জীৱ যাৱৎ চন্দ্ৰ দিবাকৰ অচতা বসতি লক্ষ্মী সকলা ভং হৈছে এয়া গ্ৰহণ কৰিব আৰু দেই গ্ৰহণ কৰিব পিছে আমাৰ ভিতৰৰ ফালেও অকণমান যাব লাগিব নহয় আমাৰ আতিথ্য গ্ৰহণ কৰিব লাগিব সেই ভাগ আকৌ দায়িত্ব আমাৰ মহাৰাজা আৰু এই পোনাকণৰ লগত ৰাণী আই পোনাকণৰ লগতেই আছে গতিকে আপোনালোকে আমাক অকণমান ভিতৰৰ ফালে আহি কিবা এমুঠি খাই মেলি গ'লেহে ভাল হ'ব পিছে মই সৰুকৈ অকণমান কথা ভাগ কওঁ বুলিও ভাবিছিলোঁ আৰু মনতে এই যে পোনাকণক ইমান দীঘলকৈ এখন চাই দিছে এইবোৰ দেখি মেলি ভাল লাগিছে আঁকি বাকি দিছে মই পিছে এইবোৰ চিনি জানি নাপাওঁ কিনো দিছে এই মোকো এনেকুৱা কিবা এখন বনাই দিয়া হ'লে নবনালেও অকণমান চাই দিলেও হ'ব চাই দিবনে বাৰু দিয়কচোন দিয়ক যদিও তোমাৰ হস্তৰেখা মলিন তথাপিও কিন্তু মোৰ গণনাই কিছু ইংগিত নিদিয়া নহয় তোমাৰ ভাগ্যলিপি বৰ এটা ঠিক নহয় আগন্তক 5টা বৰ্ষলৈকে তোমাৰ বিবাহৰ একো চিন চাবেই পোৱা নাই কিন্তু এটা ভাল খবৰো আছে 6 নম্বৰ বৰ্ষতে এই ঘৰতে এগৰাকী সুন্দৰী যুৱতীৰ লগত তোমাৰ বিয়া হ'ব অঁ ভালেই কৈছে খালি অকণমান দীঘলীয়া হ'ল আৰু অকণমান চমুৱাই ধৰিব নোৱাৰিনে চমু চপাই সকলো তেওঁৰে ইচ্ছা আৰু ইবাৰ সিবাৰ যাম লাগিলে মাথাউৰি পাৰ হৈ সিফালেও যাব পাৰিম যদি হয় আৰু বাৰু যি হওক আৰু কিবা এটা আকৌ খোৱা বোৱা কিবা কৰিব লাগিব নেকি কাৰোবাক কৰিলে ভাল হয় অঁ আছে বাৰীত জলকীয়া আছে তাকে ফল মূল হিচাপে খুৱাই দিম আৰু তেনেহ'লে এতিয়া আহক আমাৰ এই ভিতৰৰ ফালে অকণমান জলযোগ গ্ৰহণ কৰিব লাগিব নহয় আহক আহক
গুণাগণৰ কথা কি ক'লেনো? ক'লে বহুতেই। সোঁৱৰণিৰ মতে তোমাৰ পুত্ৰৰ নাম কৃষ্ণ আৰু ৰোহিণী দেউৰাৰ পুত্ৰৰ নাম বলৰাম। দুয়োটিয়েই দেৱংশে জাত মহাবলৱান। ঈশ্বৰে যেন আমাৰ প্ৰাণৰ পুতলিহঁতক নিৰাপদে ৰাখে। মই এতিয়া ভিতৰলৈ যাওঁ। ভিতৰত সোঁতহঁতক চাবলৈ অহা মাইকী মানুহে এতিয়াও জুম বান্ধি আছে। বাৰু যোৱা, তেওঁলোকক ভালকৈ আপ্যায়িত কৰিবা। প্ৰত্যেককে নতুন বস্ত্ৰ, তেল আৰু সেন্দুৰ দান কৰিবা। ৰোহিণী বাইদেউৰাকো তেনে কৰিবলৈয়ে ক'বা। ভাল বাৰু। ৰ'বাচোন যশোদা, পোনাদুতিৰ আগমনৰ হেতু আজি ঘৰত এটি উৎসৱৰ আয়োজন কৰা হৈছে। সৌৱা গোপিনীসকল আহিব হৈছে, তেওঁলোকক আগবঢ়াই আনা। বাৰু। আজি
পুত্ৰদূতিৰ আগমনত যি উৎসৱ কৰিলে তাৰ বাবে আমি অতিশয় আনন্দিত হ'লোঁ। এতিয়া আপোনাৰ খবৰ আপ্যায়নৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সকলোটি আপ্যায়ন কৰি যাব। আপোনালোক আহক আহক আমাৰ ভিতৰৰ ফালেও অকণমান অতিথি আপ্যায়নৰ কথা আছে নহয়। আহক লৈ আহক আহক আপোনালোক সকলোৱে আমাৰ আতিথ্য গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰি থৈ যাওক। আজিহে বৰ ভাল লাগিলে আৰু দেই। একেবাৰে আনন্দত মুখৰিত হৈ গৈছে আৰু আপোনাক সবেনো ক'ত খবৰ পায় কেনেকৈ আহিলে নহয়। সঁচাকৈ আৰু দেই আমাৰ আজিহে বেছি ভাল লাগিছে আৰু। আহক আহক এই ভিতৰত আকৌ আমাৰ জলপান পাতিয়ে যেনি তেনি বৈ যদি হৈ আছে নহয়। চাব যা যি মন যায় তাকে খাবলৈ দিম আৰু। আহক মহাৰাজৰ যি আনন্দ আমাৰো কম আনন্দ নহয়। খালি গুৰুদেৱেহে বৰ বেয়া কথা এটা কৈ থৈ গ'ল। নহ'ব যেন পাইছোঁ আৰু বৰ মনটো দুখো লাগিছে ভালো লাগিছে।